পুৰৰ কলিয়াভোমোৰা দলং অৰ্থাৎ ব্ৰহ্মপুত্ৰ দলঙৰ পুৰণি যিখন দলং সেই দলঙৰ পৰা প্ৰায় আধা ঘণ্টামান আগতে এখন ট্ৰেইলাৰ ট্ৰাক ৰেলিং ভাঙি তলত পৰি যায়। ৰেলিং ভাঙি তলত পৰি যায় মানে ট্ৰাকখনে খুব বেছি তীব্ৰ বেগত আহিছিল বা কোনোবা এখন গাড়ী ক্ৰছ কৰিবৰ কাৰণে তেওঁ অভাৰটেক কৰিবৰ কাৰণে খুজিছিল কাৰণে হ'ব পাৰে এই ট্ৰাকখন তললৈ পৰি যায় আৰু তললৈ পৰি যোৱাৰ লগে লগে ইতিমধ্যে তাত ড্ৰাইভাৰজন সন্ধানহীন হৈ আছে আৰু ড্ৰাইভাৰৰ লগত কোন মানুহ আছিল, কেইজন মানুহ আছিল আমি এতিয়াও সন্ধান কৰিব পৰা নাই। ইতিমধ্যে জিলা প্ৰশাসনে বিহিত ব্যৱস্থা গ্ৰহণ কৰিছে। NDRFৰ মানুহ আহিব, এতিয়া তেওঁ অনুসন্ধান কৰিব আৰু লগে লগে পুলিচ প্ৰশাসনো ইয়াত জড়িত হৈ আছে, লাগি আছে। আমি অনুসন্ধান কৰিব খুজিছোঁ যে গাড়ীখন ক'ৰ পৰা আহিছিল, তাৰ গাড়ীখনৰ ঠিকনা কি, গাড়ীখনৰ মালিক কোন, আমি এতিয়ালৈকে ধৰিব পৰা নাই। গতিকে জিলা প্ৰশাসনে ইতিমধ্যে চাৰ্চ কৰি আছে যে গাড়ীখন ক'ৰ পৰা আহিছিল, গাড়ীখনৰ মালিক কোন, গাড়ীখনত কেইজন মানুহ আহিছিল, এই সকলো সন্ধান আমি কৰিবলৈ গৈ আছোঁ। মুঠতে এতিয়ালৈকে গাড়ীখন পানীৰ তলত আছে, কাৰণ গাড়ীখনৰ সন্মুখৰ মূৰটো এটা ফালে পৰি আছে পানীত, অলপ ওলাই আছে, আৰু আনটো গোটেই ট্ৰেইলাৰ যিখন আছে বডিটো এটা ফালে পৰি আছে দূৰত। গতিকে কেইজন মানুহ আছিল, কিমান মানুহৰ অঘটন ঘটিলে বা ঢুকালে নে জীয়াই আছে, এইখিনি আমি সন্ধান কৰিব পৰা নাই। আমি সন্ধানত লাগি আছোঁ। গাড়ীখন মানে আমি ধাৰণা কৰাৰ মতে কলিয়াবৰৰ ফালে তেজপুৰৰ পৰা গাড়ীখন কলিয়াবৰ অভিমুখে আহি থকা অৱস্থাত ব্ৰিজৰ প্ৰায় 4 নম্বৰ 5 নম্বৰ মানৰ খুঁটাৰ ওপৰত গাড়ীখন এক্সিডেণ্ট হৈ পেলাই ট্ৰেইলাৰ গাড়ী এখন তলত পৰিছে। এতিয়া গাড়ীখনে অভাৰটেক কৰোঁতে পৰিছে নে কিবা যান্ত্ৰিক বিঘিনি ঘটি পেলাই গাড়ীখন তলত পৰিছে আমি একজেক্টলি ক'ব পৰা নাই। আৰু এনেই কিছুমান মাছমৰীয়াৰ মুখৰ পৰা শুনিব পাইছোঁ গাড়ীখনত 2জন মানুহ আছে বুলি ইহঁতে ধাৰণা কৰিছিল, কিন্তু সঠিক ৰূপত এতিয়াও ক'ব পৰা নাই। আৰু গাড়ীখনৰ ভিতৰত মানুহ আছে কি নাই বা পানীত পৰি গ'ল সেইখিনিও আমি ক'ব পৰা নাই। এতিয়া SDRF টীম আহিছে, উদ্ধাৰত নামিছে, পৰৱৰ্তী সময়তে আমি ক'ব পাৰিম কেনেধৰণৰ কি হৈছে। গাড়ীখন দেখিব পাইছে দুটা ভাগত বিভক্ত হৈ গৈছে। গাড়ীখন ট্ৰেইলাৰ গাড়ী হয়, 2টা ভাগত 2 টুকুৰা হয়। পুৰৰ কলিয়াভোমোৰা দলং অৰ্থাৎ ব্ৰহ্মপুত্ৰ দলঙৰ পুৰণি যিখন দলং সেই দলঙৰ পৰা প্ৰায় আধা ঘণ্টামান আগতে এখন ট্ৰেইলাৰ ট্ৰাক ৰেলিং ভাঙি তলত পৰি যায়। ৰেলিং ভাঙি তলত পৰি যায় মানে ট্ৰাকখনে খুব বেছি তীব্ৰ বেগত আহিছিল বা কোনোবা এখন গাড়ী ক্ৰছ কৰিবৰ কাৰণে তেওঁ অভাৰটেক কৰিবৰ কাৰণে খুজিছিল কাৰণে হ'ব পাৰে এই ট্ৰাকখন তললৈ পৰি যায় আৰু তললৈ পৰি যোৱাৰ লগে লগে ইতিমধ্যে তাত ড্ৰাইভাৰজন সন্ধানহীন হৈ আছে আৰু ড্ৰাইভাৰৰ লগত কোন মানুহ আছিল, কেইজন মানুহ আছিল আমি এতিয়াও সন্ধান কৰিব পৰা নাই। ইতিমধ্যে জিলা প্ৰশাসনে বিহিত ব্যৱস্থা গ্ৰহণ কৰিছে। NDRFৰ মানুহ আহিব, এতিয়া তেওঁ অনুসন্ধান কৰিব আৰু লগে লগে পুলিচ প্ৰশাসনো ইয়াত জড়িত হৈ আছে, লাগি আছে। আমি অনুসন্ধান কৰিব খুজিছোঁ যে গাড়ীখন ক'ৰ পৰা আহিছিল, তাৰ গাড়ীখনৰ ঠিকনা কি, গাড়ীখনৰ মালিক কোন, আমি এতিয়ালৈকে ধৰিব পৰা নাই। গতিকে জিলা প্ৰশাসনে ইতিমধ্যে চাৰ্চ কৰি আছে যে গাড়ীখন ক'ৰ পৰা আহিছিল, গাড়ীখনৰ মালিক কোন, গাড়ীখনত কেইজন মানুহ আহিছিল, এই সকলো সন্ধান আমি কৰিবলৈ গৈ আছোঁ। মুঠতে এতিয়ালৈকে গাড়ীখন পানীৰ তলত আছে, কাৰণ গাড়ীখনৰ সন্মুখৰ মূৰটো এটা ফালে পৰি আছে পানীত, অলপ ওলাই আছে, আৰু আনটো গোটেই ট্ৰেইলাৰ যিখন আছে বডিটো এটা ফালে পৰি আছে দূৰত। গতিকে কেইজন মানুহ আছিল, কিমান মানুহৰ অঘটন ঘটিলে বা ঢুকালে নে জীয়াই আছে, এইখিনি আমি সন্ধান কৰিব পৰা নাই। আমি সন্ধানত লাগি আছোঁ। গাড়ীখন মানে আমি ধাৰণা কৰাৰ মতে কলিয়াবৰৰ ফালে তেজপুৰৰ পৰা গাড়ীখন কলিয়াবৰ অভিমুখে আহি থকা অৱস্থাত ব্ৰিজৰ প্ৰায় 4 নম্বৰ 5 নম্বৰ মানৰ খুঁটাৰ ওপৰত গাড়ীখন এক্সিডেণ্ট হৈ পেলাই ট্ৰেইলাৰ গাড়ী এখন তলত পৰিছে। এতিয়া গাড়ীখনে অভাৰটেক কৰোঁতে পৰিছে নে কিবা যান্ত্ৰিক বিঘিনি ঘটি পেলাই গাড়ীখন তলত পৰিছে আমি একজেক্টলি ক'ব পৰা নাই। আৰু এনেই কিছুমান মাছমৰীয়াৰ মুখৰ পৰা শুনিব পাইছোঁ গাড়ীখনত 2জন মানুহ আছে বুলি ইহঁতে ধাৰণা কৰিছিল, কিন্তু সঠিক ৰূপত এতিয়াও ক'ব পৰা নাই। আৰু গাড়ীখনৰ ভিতৰত মানুহ আছে কি নাই বা পানীত পৰি গ'ল সেইখিনিও আমি ক'ব পৰা নাই। এতিয়া SDRF টীম আহিছে, উদ্ধাৰত নামিছে, পৰৱৰ্তী সময়তে আমি ক'ব পাৰিম কেনেধৰণৰ কি হৈছে। গাড়ীখন দেখিব পাইছে দুটা ভাগত বিভক্ত হৈ গৈছে। গাড়ীখন ট্ৰেইলাৰ গাড়ী হয়, 2টা ভাগত 2 টুকুৰা হয়।